हेलो फ्रेंड्स वेलकम टू आवर कोचिंग सेंटर आपनालोके যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিব আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব সোশিয়াল স্টাডিজ এণ্ড জিকেৰ ওপৰত এটা ইম্পৰ্টেন্ট ভিডিও আপোনালোকৰ কাৰণে লৈ আহিছো আগন্তুক এডিআৰই পৰীক্ষাৰ কাৰণে অৰ্থাৎ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় চাওক আজি প্ৰথম কোৱেশ্চন ব্ৰহ্মপুত্ৰ উপত্যকায় অসমৰ ভূমিৰ কিমান শতাংশ আগুৰি আছে ইয়াৰ আনসাৰটো হল অপশন বি 72%। পৰৱৰ্তী প্ৰশ্ন তলৰ কোনখন ৰাজ্যক জৈৱিক কৃষি ৰাজ্য বুলি কোৱা হয় ইয়াৰ আনসাৰটো হল অপশন ডি সিকিম। পৰৱৰ্তী প্ৰশ্ন কিমান চনত টোকলাই চাহ গৱেষণা কেন্দ্ৰ স্থাপিত হৈছিল ইয়াৰ আনসাৰটো হল অপশন সি 1911 চনত। পৰৱৰ্তী প্ৰশ্ন তলৰ কোনটো জিলাৰ বাংলাদেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা নাই ইয়াৰ আনসাৰটো হল অপশন এ হাইলাকান্দি। পৰৱৰ্তী প্ৰশ্ন চান্দুবি বিল কিমান চনত গঠন হৈছিল ইয়াৰ আনসাৰটো হল অপশন বি 1897 চনত 1897 চনত চান্দুবি বিল গঠন হৈছিল। পৰৱৰ্তী প্ৰশ্ন পেৰুৰ ৰাজধানী চহৰৰ নাম কি এটো এডিআৰই প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন হয় ইয়াৰ আনসাৰটো হল অপশন ডি লিমা পেৰুৰ ৰাজধানী চহৰৰ নাম হৈছে লিমা। পৰৱৰ্তী প্ৰশ্ন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনদীৰ নাম কি কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় ইয়াৰ আনসাৰটো হল অপশন ডি কপিলি। পৰৱৰ্তী প্ৰশ্ন ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে এডিআৰই প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন হয় ইয়াৰ আনসাৰটো হল অপশন সি 6 ভাৰতবৰ্ষৰ 6খন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে। পৰৱৰ্তী প্ৰশ্ন কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তই কাৰ পক্ষ হৈ যুদ্ধ কৰিছিল ইয়াৰ আনসাৰটো হল অপশন বি কৌৰৱৰ পক্ষ হৈ যুদ্ধ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন শালস্তম্ভ বংশৰ শেষ ৰজা কোন আছিল ইয়াৰ আনসাৰটো হল অপশন ডি ত্যাগসিংহ আছিল শালস্তম্ভ বংশৰ শেষ ৰজা। পৰৱৰ্তী প্ৰশ্ন হাদিৰা চকীৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল ইয়াৰ আনসাৰটো হল অপশন এ আহোম আৰু মানসকলৰ মাজত হাদিৰা চকীৰ যুদ্ধ সংঘটিত হৈছিল। মোহাম্মদ আদিল শাহৰ সমাধি স্তম্ভ বা গোল গম্বুজ ক'ত অৱস্থিত এডিআৰই প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন হয় ইয়াৰ আনসাৰটো হল অপশন এ বিজাপুৰ আদিল শাহৰ সমাধিস্থল বিজাপুৰত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন অসমৰ হস্তি ৰাণী বুলি কাক কোৱা হয় ইয়াৰ আনসাৰটো হল অপশন বি পাৰ্বতী বৰুৱাক অসমৰ হস্তি ৰাণী বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন অসম ৰত্ন লাভ কৰা প্ৰথম অসমীয়া কোন ইয়াৰ আনসাৰটো হল অপশন এ ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকা হৈছে অসম ৰত্ন লাভ কৰা প্ৰথম অসমীয়া। পৰৱৰ্তী প্ৰশ্ন অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ কোনটো ইয়াৰ আনসাৰটো হল অপশন ডি চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটো হৈছে চাহ উদ্যোগ। পৰৱৰ্তী প্ৰশ্ন অসমৰ অন্তৰ্গত দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ হল ইয়াৰ আনসাৰটো হল অপশন বি 36 নং ৰাষ্ট্ৰীয় ঘাইপথ 36 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈছে অসমৰ অন্তৰ্গত দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ। জনসংখ্যাৰ ফালৰ পৰা অসমৰ প্ৰথম দ্বিতীয় আৰু তৃতীয় বৃহৎ জনজাতি কেইটা হল ক্ৰমে কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ আনসাৰটো হল অপশন বি বড়ো মিচিং কাৰ্বি বড়ো তাৰ পিছত আহিব মিচিং আৰু তাৰ পিছত আহিব কাৰ্বি। পৰৱৰ্তী প্ৰশ্ন গুৱাহাটী আৰু শিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথ হল ইম্পৰ্টেন্ট কোৱেশ্চন
ইয়াৰ এনচাৰটো হ'ল অপশ্যন বি 40 নং ৰাষ্ট্ৰীয় ঘাইপথ। 40 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈছে গুৱাহাটী আৰু শ্বিলং সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ। পৰৱৰ্তী প্ৰশ্ন, চান্দৰডিঙা এটা পাহাৰৰ নাম, নদীৰ নাম, বিলৰ নাম, হ্ৰদৰ নাম। ইয়াৰ এনচাৰটো হৈছে অপশ্যন এ পাহাৰৰ নাম। চান্দৰডিঙা হৈছে এটা পাহাৰৰ নাম আৰু এই পাহাৰটো ধুবুৰী জিলাত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ এনচাৰটো হ'ল অপশ্যন বি 24 অক্টোবৰ। 24 অক্টোবৰত ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান? ইয়াৰ এনচাৰটো হ'ল অপশ্যন বি 193খন। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা হৈছে 193। পৰৱৰ্তী প্ৰশ্ন, ইউনেস্কোৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ এনচাৰটো হ'ল অপশ্যন ডি পেৰিছত। ইউনেস্কোৰ প্ৰধান কাৰ্যালয় পেৰিছত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, বিশ্ব মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ এনচাৰটো হ'ল অপশ্যন এ 10 ডিচেম্বৰ। 10 ডিচেম্বৰ তাৰিখে বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখন? ইয়াৰ এনচাৰটো হ'ল অপশ্যন এ 5খন। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা 5খন। পৰৱৰ্তী প্ৰশ্ন, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ ICCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ এনচাৰটো হ'ল অপশ্যন ডি ডুবাইত। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ ICCৰ মুখ্য কাৰ্যালয় ডুবাইত অৱস্থিত।